জয় মা কামাখ্যা জয় মা বগলামুখী আজি ভিডিওটো বহুত দেৰিকে শুট কৰিলো আসলতে আজি মা ভগৱতী বগলামুখীৰ পূজা এখন আছিল সো পূজা কৰাৰ পিছত বহুত দেৰি হ'ল মই এটা কথা ক'ব কাৰণে বিচাৰি আছিলো যে যোনখন ফ্লাইট আহমেদাবাদৰ পৰা দুৰ্ঘটনাগ্ৰস্ত হৈছে সেই ফ্লাইট এক্সিডেন্টত আমি ভগৱানৰ প্ৰতি আমি দৃষ্টিকোণটো কেনেকুৱা ৰাখিব লাগে সেই ফ্লাইট এক্সিডেন্টত প্ৰথম কথাটো হৈছে যে য'ত বিজ্ঞান শেষ হয় তাত ধৰ্ম আৰম্ভ হয় যোনটো পইণ্টত বিজ্ঞান শেষ হ'ব সেই পইণ্টৰ পৰাই ধৰ্ম আৰম্ভ হ'ব এইটো মোৰ ষ্টেটমেণ্ট এইটো মই কৈছোঁ আৰু এই কথাটোত আপোনালোকে ভালকৈ ভাবি পেলাই চাব যে যোৱাকালি ফ্লাইটখনত কমপ্লিটলি ককপিটৰ পৰা লৈ পেলাই ব্লেক বক্সলৈকে গোটেই চেক কৰাৰ পিছত ফ্লাইটখন কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ'ল হাউ কাম কেনেকৈ হ'ব পাৰে যদি বিজ্ঞান ইমান এটা শক্তি যদি বিজ্ঞানে এতিয়া এআই কৰি আছে যদি বিজ্ঞানে এতিয়া বডিৰ বাহিৰত এমব্ৰায়ো বনাই আছে জাপানত যোনটো হৈ আছে যদি বিজ্ঞানে এতিয়া মানুহৰ জীৱনটো আৰু আধুনিক কৰি আছে কিন্তু ঘপককে কেনেকৈ এখন চেক কৰা ফ্লাইট টেক অফ কৰাৰ সময়ত থ্ৰাষ্ট নোহোৱা হৈ পেলাই ফ্লাইটখন এক্সিডেণ্ট হ'ল ইয়াত এটা বস্তু আমি মানিব লাগিব যোন মানুহে কয় যে ভগৱান নাই তেওঁলোকে আজি মানিবই লাগিব যে ভগৱানৰ ঐশ্বৰিক শক্তি এটা আছে আৰু এই শক্তিৰ ওপৰত আমাৰ শক্তি একেবাৰে নাই এই বস্তুটো আমি মানিবই লাগিব প্ৰথম কথা সেকেণ্ডটো হৈছে যে আমি ভগৱান কেনেকৈ আছে বুলি আমি গম পাম সেকেণ্ড কথাটো হৈছে দ্বিতীয় কথাটো হৈছে যে যোনখন ভগৱত গীতা আছে শ্ৰীমদ ভগৱত গীতা সেইখনৰ কিন্তু একো ক্ষতি নহ'লে যদিও তাৰ ছাইডত অলপমান আঘাতগ্ৰস্ত হৈছে কিন্তু গোটেই কিতাপখন একো নহ'লে কেনেকৈ বাকীটো সব জ্বলি চাৰখাৰ হৈ গ'ল সেই কিতাপখন কিয় কাৰণে একো নহ'লে সেই কিতাপখন সাধাৰণ কিতাপ নহয় সেইখন শ্ৰীলা ভক্তি বেদান্ত প্ৰভুপাদে লিখা শ্ৰীমদ ভগৱত গীতা সেইখন কিন্তু একো নহ'ল তাত আমি গম পাওঁ যে ঐশ্বৰিক শক্তি কি শক্তি সেকেণ্ড আৰু থাৰ্ড কথাটো হ'ল চবতকৈ ইম্পৰ্টেণ্ট যোনটো এই ফ্লাইট এক্সিডেণ্টৰ পৰা আমি গম পালোঁ যে মানুহৰ জীৱনটো বহুত থুনুকা আমি যিকোনো সময়ত আমি হয়তো মৃত্যুক আকোৱালি ল'ব লাগিব পাৰে সেইকাৰণে মৃত্যু বহুত নিষ্ঠুৰ মৃত্যু বহুত কঠোৰ সেইকাৰণে আমাৰ বয়স যিয়েই নহয় আমাৰ বয়স 100 বছৰো হ'ব পাৰে আমাৰ বয়স 20 বছৰো হ'ব পাৰে মই কওঁ যে আমি সদায় ধৰ্মত থাকিব লাগে আমি সদায় ভগৱানক পূজা পাতল কৰিব লাগে আমি সদায় যাকে পূজা নকৰোঁ কিয় আমি সদায় ভক্তিভাৱেৰে আমি নিজৰ জীৱনটো যাপন কৰিব লাগে সেইটো বস্তু মই বিচাৰোঁ আচলতে কাৰণ আমাৰ জীৱনটো ইমান ফ্ৰেজাইল ইমান থুনুকা যে আমাৰ যিকোনো সময়ত আমাৰ জীৱন শেষ হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে আমি যাতে ভগৱানৰ লগত সদায় থাকোঁ আৰু যোনখিনি মানুহ তাতে ঢুকালে এক্সিডেণ্টত সেই মানুহখিনিক লৈ পেলাই সেই মানুহখিনিৰ নাম মানে মনতে সমূহীয়াভাৱে লৈ আজি মা ভগৱতী বগলামুখীৰ ওচৰত মই নিজে আজি প্ৰাতঃকালত পূজা কৰিছোঁ যাতে মায়ে তেওঁলোকৰ আত্মাক যাতে শান্তি দিয়ে আৰু যাতে তেওঁলোকৰ যাতে আত্মাই মুক্তি লাভ কৰে সেইটোৱে বিচাৰিছোঁ আপোনালোকে ভালে কুশলে থাকক কিন্তু সদায় ভগৱানক নিজৰ হৃদয়ত ৰাখিব ভগৱানক বাহিৰত ফটোত বিচাৰি নাযাব ভগৱান সদায় ভিতৰত আছে ভগৱান কৃষ্ণই কৈছে যে ভগৱান সদায় ভিতৰত মানুহৰ আছে জয় মা কামাখ্যা জয় মা ত্ৰিপুৰা সুন্দৰী